বিজেপিত বৰ্তমান প্ৰাৰ্থী কেন্দ্ৰিক সংঘাত দেখা দিছে নেকি? কালি CM-এ এইটো লৈ ভাৰতীয় জনতা পাৰ্টি ইমান বিশাল দল আৰু ইমানেই কাৰ্যকৰ্তা আছে, তাত প্ৰাৰ্থিত্ব বিচৰা মানুহ নিশ্চয়কৈ থাকিব, কিন্তু ভাৰতীয় জনতা পাৰ্টি ইমান শৃংখলিত দল ইয়াত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত নাথাকে। আনকি ভাৰতীয় জনতা পাৰ্টি কি আমাৰ যিখিনি মিত্ৰ দলৰ মাজতো প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত নাথাকে বা সমষ্টি কেন্দ্ৰিক সংঘাত নাথাকে। আমাৰ নেতৃত্বই আলোচনা কৰিব, নেতৃত্বই সিদ্ধান্ত ল'ব আৰু সেই মৰ্মে আমি দলটোৱে কাম কৰোঁ। আৰু দলৰ কাৰ্যকৰ্তাসকলে ভাৰত মাতৃৰ কাৰণে কাম কৰে, ৰাষ্ট্ৰৰ কাৰণে কাম কৰে। গতিকে ইয়াত কোনো ব্যক্তিৰ কথা নাই, ব্যক্তিৰ কাৰণে কোনো কামো নকৰে। এটা কথা দেখা গৈছে যে খিলঞ্জীয়া আৰু মানে এইটো প্ৰাসংগিকতা বেছি মানে এটা কথা স্পষ্ট যে ভাৰতীয় জনতা পাৰ্টি অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে কাম কৰিছে, অসমৰ জাতি জনগোষ্ঠী আৰু প্ৰতিজন খিলঞ্জীয়া মানুহৰ কাৰণে কাম কৰিছে, ইয়াত আগ্ৰাসনকাৰীৰ বিৰুদ্ধে কাম কৰিছে। গতিকে ইয়াত সেইটো আমাৰ লক্ষ্য। আমাৰ লক্ষ্য হ'ল যে আমাৰ ইয়াত থকা প্ৰতিজন খিলঞ্জীয়া মানুহ, প্ৰতিটো জনগোষ্ঠী সুৰক্ষিত হ'ব লাগিব, তাৰ কাৰণে আমাৰ দলে কাম কৰিছে, আমাৰ চৰকাৰে কাম কৰিছে। CM ছাৰ উল্লেখ কৰিছে যে এই সমষ্টিটো এনেও হাৰিব বুলি তেওঁ কালি কৈছে। এই সমষ্টিটোৰ যিটো আজিৰ তাৰিখৰ সংগঠন আৰু ৰাইজৰ যিটো মৰম এই সমষ্টিটোৰ মই দেখিছো, ইয়াত মোৰ বিশ্বাস আছে যে এই সমষ্টিটো এইবাৰ আমি আমাৰ দখললৈ আনিব পাৰিম। নিশ্চয়, তাৰমানে ইয়াত কথাটো এনেকুৱা যে আমি যি কথা কৈ আছো সেয়া NDA বুলি কৈ আছো, ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ কথাই কৈ আছো। এটা নিৰ্বাচন আমি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই খেলিম। প্ৰাৰ্থিত্ব টিকট কোন দলৰ পৰা হ'ব সেইটো নেতৃত্ব সিদ্ধান্ত ল'ব। ইয়াত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ টিকট পালেও সমানে উদ্যমেৰে কাম কৰিব আমাৰ কৰ্মীয়ে। অন্য আমাৰ মৰ্চাৰ অন্য মিত্ৰ দলেও টিকট পালে সমানে কাম কৰিব। ইয়াত কোনো বেলেগ কথা নাই। আমি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা হিচাপে কাম কৰোঁ। বিৰোধীৰ ভূমিকাটো শূন্য। বিৰোধীৰ ভূমিকা ইয়াতে এইটোৱে যে আমাৰ আগ্ৰাসনকাৰী যিসকল আছে সেইসকলেতো বিৰোধীৰ ভূমিকা পালন কৰি আছে, তেওঁলোকে নিজৰ ভূমিকা পালন কৰিব, আমাক আগ্ৰাসন কৰিবৰ কাৰণে কাম কৰিব। সুখবৰ ধুবুৰীবাসীৰ বাবে সুখবৰ। এতিয়াৰে পৰা আপোনাৰ লাগতিয়াল ঔষধসমূহ ঘৰতে উপলব্ধ হ'ব। এতিয়াৰে পৰা আপোনাৰ ঘৰলৈ মুহূৰ্ততে উপলব্ধ হ'ব প্ৰতিদিনে ব্যৱহাৰ হোৱা ঔষধসমূহ। ধুবুৰী এপেক্স মেডিকোছে আনিছে এই সুবিধা। এতিয়া হোম ডেলিভাৰীৰ জৰিয়তে 10% ৰেহাইৰ জৰিয়তে লাভ কৰিব ঔষধ। গতিকে পলম নকৰি আজিয়ে যোগাযোগ কৰক আৰু এই সুযোগ গ্ৰহণ কৰক। মেডিকেল কলেজ লিংক ৰোডৰ পৰা 10 কিলোমিটাৰ অঞ্চলত উপলব্ধ হ'ব এই সেৱা। সোনকালে যোগাযোগ কৰক আমাৰ 9678133031 ফোন নম্বৰত।